কৃষ্ণ বলে হরি বল হরি বল আর একবারে হরি বল হরি বল হে রাম ব্রহ্মায়াদি করি জীব যত রাম 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 আমিও চেতন নিয়ক নাথ যোগাই ক্ষুদ্র খেব আশা কৰি ভৱ কোপে জীবে আছে পৰি কালহৰ পেদংখি হৰাইলা চেতনতাৰ মুখ্যৰূপে তজো বাক্যমৃত কৃপায়ে সিঞ্চিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মকয় উদ্ধাৰ হে ৰাম দয়াময় কৃষ্ণ কৰিও মকয় উদ্ধাৰ কৃষ্ণ কৃষ্ণ হে ৰাম অ শংকৰ বদতি পুৰ পুনৰূপে শুনাহতি আতি মহানন্দ যদু ও পিতা প্ৰজাপতি এ পূৰ্বৰ বৃত্তান্ত তেৱে ও তুমি নুশুনিলা ও ৰাম জীবেলাত যদু তজু পিতাই ঐ আমাক নিন্দিলা অৰ্থাৎ দক্ষৰাজৰ যজ্ঞ আছিল আৰু যজ্ঞত কনিষ্ঠ আছিল আপোনাৰ সতী মহাদেৱৰ কন্যা আছিল পাৰ্বতী তেখেতৰ দেউতাকে তেওঁক মাতা নাছিল বাকী চবকে মাতিছিল আৰু তেওঁ নিজে নামাৰতে তেওঁ যজ্ঞত গৈছিল তাৰপিছত তেওঁ যজ্ঞত যাৰ পিছত কোনে মাতলা কোনে নামালা এই কথাখিনি তেওঁ ব্যাখ্যা কৰিছে এ ৰাম কৰিলন্ত যজ্ঞ এক কালে প্ৰজাপতি ঐ আমি আছিলো সেই সময়ত হিতি কৰিলন্ত তজু পিতৃ মক তিৰস্কাৰ ও ৰাম সাম্য ভাজে কৰিলন্ত আপেক্ষয় পাৰ তোমাৰ দক্ষৰাজে কৈছে প্ৰভুই তোমাৰ পিতৃয়ে কি কৰিছে মোক মুখেৰে নামাতিলে যজ্ঞত যাতে আৰু মোক তিৰস্কাৰে কৰিছিল সতীৰ আগত এইখিনি কথা তেওঁ কৈ আছে এ যদি বলা সমুদায় যদি বলা সুদৰয় সহিব বচন ও ৰাম নাহি কয় সত্য কহ ইহাৰ কাৰণ
বিশ্বাস নকৰিব পাৰা যদি তুমি বিশ্বাস নকৰা তেনেহ'লে মোৰ লগত যিবিলাক আছে তেওঁলোকে তুমি সুধি লোৱা তেনেকৈ কৈছে অ নকৰে ততে কপিৰা শংকৰ সন্ধানে অ ৰাম শিলি মুখ ভিন্দি পাল ঐ আন নানা বানে অল্পকাল মাত্ৰ পীড়া শংকৰ প্ৰহাৰে অ ৰাম প্ৰথমতে তাপ পাছে ও গুছে নিৰন্তৰে শংকৰৰ প্ৰথমতে খুবেই বেয়া লাগিছিল মানে ইমান দুখ লাগিছিল লাহে লাহে তেওঁ আমাৰ যেনেকৈ বেছিকৈ শোক লাগলি আমি মাতবা নোৱাৰা হৈ যাম তেওঁ প্ৰথমতে বহুত কষ্ট পাইছিল তাৰপিছত তেওঁ কি কৰিলে লাহে লাহে স্থিৰ কৰিলে কাৰণ কিয় মোক নামাতাৰ কাৰণটো কি মই নিশ্চয় কিবা কৰ্ম বেয়া কৰিছোঁ এনেকৈ তেওঁ মনে মনে ভাবিছে এই ৰাম সুহৃদৰ বাক্য সুহৃদৰ বাক্য খায় সন্ধান এ কৰ্মক ভেদয় ইটো আতিবৰতান অৰ্থাৎ কৈছে নিজৰ মানুহে বোলে যদি কষ্ট কৰি টানকৈ কয় বোলে বহুত বেয়া লাগে সেই কথাটো কৈছে মোৰ যদি সৰুৰে আছিল মোক ইমান কিয় আগত গৈছিল মোক কিয় নামাতলাক মোক ইমান কিয় বেয়া ব্যৱহাৰ কৰলাক এইখিনি কওঁতে তেওঁ তাৰমানে মনত দুখ কৰিছে বুলি কৈছে এই ৰাত্ৰি দিনে কৰে পীড়া ও যাৱে জীৱ মানে ওরা মিহার প্রমাণময়ী ও লভিলৈ আপুনে আৰু মই আজিহে গম পালোঁ তুমিতো কৈছিলা তোমাৰ দেউতাক বোলে বহুত মৰম কৰি গেলি তুমি সততে সেয়ে কৰি থাকা গতিকে মই আজিৰ পৰা তাকে নাযাম বুলি কৈছে এ আজি অনুগুছে পীড়া মৰ হৃদয়ৰ ওৰাম সিটো বাক্য হব কুমৰি নিৰন্তৰ এ ৰাম অস্তিক ভেদিলে মোৰ দক্ষ বাক্য বনে এ ৰাম অনয় কৰে মক যেন শত্ৰুৰ সন্ধানে আস্তিক এশৰে যেনেকৈ খুই থাকিলে বিষ কৰে শৰীৰটোত তেনেকুৱা দক্ষ ৰজাৰ কথাত প্ৰভু শংকৰৰ কষ্ট পাইছে আৰু কি কৈছে তথ্যক মানুহটো আস্তিকে যেতিয়া মানুহক খুটাব তেতিয়া ইমান কষ্ট হয় বুলি ইমান বিষ হয় গতিকে মোক এনেকুৱা তেওঁ বিষ দিছে মোৰ সমস্ত শৰীৰটো বিষ হৈ গৈছে বুলি কৈছে আৰু কোনোবা শত্ৰু মানুহে যদি প্ৰহাৰ কৰে শত্ৰু মানে কি ধৰচোন মই কিবা এখন খেতি কৰিছোঁ আপুনি মোৰ খেতিখন খুৱাই দিছে তাৰ কোনো শত্ৰু বেলেগ নাই কাৰণ সেই খেতিখন কৰাৰ পাছতো বেচাৰ পাছতো বেলেগে খাব পাৰিলা হয় গতিকে বস্তু নোহোৱা হৈ গ'ল সেই শত্ৰুৰ প্ৰহাৰটো বহুত বেছি বুলি কৈছে যদি সেই শত্ৰুৱে প্ৰহাৰ কৰে সেই কষ্টটো বহুত বেছি পায় গতিকে নিজৰ মানুহে যদি আপোনাক টান কৰি কয় বেয়া লাগে আৰু যদি বেলেগৰ লোৱা বস্তুটো আপুনি বেলেগক খুৱাই বেলেগৰ জন্তুৱে খায় তেনেহ'লে সেই বস্তুটো বোলে বহুত শত্ৰুতাৰ আঘাত বুলি কৈছে আমিতো গোটেই বুজি পাওঁ কিন্তু তথাপিতো আমি কোনোবাই খুৱাব আছোঁ নেকি নেৰো হয় না কথাটো তাৰ অৰ্থ হ'ল আমাৰ একমাত্ৰ কি আছে লোভ আছে আৰু আমি লোভৰ কাৰণে কি হৈছোঁ সকলোৱে মৰি আছোঁ যদিও একে আছোঁ গোটেইবিলাকে চবৰে কিন্তু মনবিলাক কিছুমানৰ বেলেগ বেলেগ অলপ হ'লেও আছে ঘৰৰ প্ৰতি আছে কাৰোবাৰ দেহাৰ প্ৰতি আছে চাব ইয়াতে 2 ঘণ্টা সময় কেনেকৈ যাব গম নাপাব কিন্তু বেয়া কামত যদি আপুনি 10 মিনিট থাকে আপোনাৰ নাযাব কিন্তু হয় না কথাটো সেইকাৰণে আমি কি হয় আমি যেতিয়া ভগৱানৰ নাম গুণ লওঁ তেতিয়া আমি একান্ত হ'ব লাগে ধ্ৰুৱক কৈছিল মানে ধ্ৰুৱই কৈছিল মাকক মা যদি তুমি মোৰ পৰা ভগৱান কৃষ্ণৰ কথা শুনা তেনেহ'লে তুমি কি হ'ব একান্ত হ'ব লাগিব আৰু একান্ত শব্দটো হ'ল কি তাৰমানে বেলেগ কথা ভাববা নোৱাৰে গতিকে আমাৰো ঠিক তেনেকুৱা আমি আনক অন্যায় কৰাৰ আগতে ভাববা লাগে যদি এই বস্তুটো মোৰে হয়
যদি মোৰ ক্ষতি হয়। গতিকে আমি সেই ক্ষতিটো কৰিব কাকো নালাগে। এই ৰাম যেন মত স্নেহ প্ৰজা পতিত মাত, অ ৰাম নলাগে কহিবে পাইল, অ পূৰ্বতে হল জ্ঞাত। তোমাৰ যে দেউতাই এনেকুৱা, মই প্ৰথমতে গম পোৱা নাই, পূৰ্বৰ কথা কৈছে। যদি গম পালোঁ মই তেনেহ'লে কি হ'লা হয়, মই নগ'লোঁ হয়, মইতো গম পোৱা নাছিলোঁ। এ সমাজৰ মাজে মক অ জীৱা নিন্দা লন্ত, জীৱা নিন্দি লন্ত, এইটো নিন্দা আছে তে। হে ৰাম সিবেলাৰ পৰা জানো স্নেহৰ প্ৰমাণ, যেতিয়া মোক নিন্দা কৰিছে তেতিয়াৰ পৰা মই গম পাইছোঁ মোক কিমান মৰম কৰে। আপোনালোকে বুজি পাইছে হয়নে? মই গতিকে মোক যেতিয়া মোৰ সৰুৰে নিন্দা কৰিছিল তেতিয়াৰ পৰা মই গম পাইছোঁ মোক কিমান মৰম কৰে। গতিকে সতী তুমি তোমাৰ দেউতাৰ যজ্ঞত যাব নালাগে বুলি কৈছে। সেইকাৰণে কিছুমান ক্ষেত্ৰত আচলতে পত্নী গিৰিয়েকৰ কথা মানব লাগে, কেতিয়াবা কিন্তু গিৰিয়েকক পত্নীৰ কথা মানব লাগে। তাৰমানে সৰুক যি ডাঙৰ সহায় কৰে আৰু ডাঙৰকো সৰু সহায় কৰে, হয় না, মানব লাগে। তাৰ মাজত কথাটো হ'ল মোৰ নিজৰ দেউতাৰ যজ্ঞ, হয় না কথাটো, মই কিয় নাযাম? আপুনিতো বেলেগৰ ল'ৰা, আপুনি নাযাব কথা নাই, মইতো যামে। তেনেকৈ কৈ কি হ'ল, সতী দেউতাকৰ যজ্ঞৰ কাৰণে যাবৰ কাৰণে ইচ্ছা কৰিছে। এ ৰাম অ নলাগে কহিবে মত, সকলে বিদিত, ও এতেকে যাইবা কহতি অনুহিকে উচিত। তুমি যে কৈছো মই বুজি পাইছোঁ, তোমাৰ দেউতাৰ যজ্ঞ সঁচা বুজি পাইছোঁ, কিন্তু তুমি মোক আৰু ক'ব নালাগে, তুমি কিন্তু যাব নালাগে, কাৰণ মোৰ দৰে তোমাক কৰিব, মোক যে কৈছিল তুমি যাব নালাগে। তথাপিতো ইমান মোৰ বইনী আছে, বইনী কটা আহিব, চববিলাক ৰাজা বজা আহিব, গতিকে ময়ো যাম। তেওঁ আৰু তেখেতক যাৰ কাৰণে অনুৰোধ কৰিছে। এ মৰ বাক্য নুশুনি যদ্যাপি যাহা চলি, এ নলবিবা শতকাৰ অদক্ষৰ সমলি। মোৰ কথা নুশুনি তুমি যাব পাৰিবা, কথা নাই, কিন্তু তোমাক দক্ষই কিন্তু তোমাৰ দেউতাই তোমাক কিন্তু আঁকোৱালি নল'ব। বাকীবিলাকক যেনেকৈ মৰম কৰিব তোমাক কিন্তু কৰবাৰ নাই, এই কথাটো তেওঁ কৈছে। এ নকৰিব আদৰ তোমাক প্ৰজাপতি, অ যিহেতু নুগুছে তাপ, অ টান মত প্ৰতি। তাৰ মোৰ প্ৰতি তেওঁৰ যিটো শত্ৰুতা ভাৱ শেষ হোৱা নাই, গতিকে তোমাক তেওঁ অলপ মৰম নকৰে বুলি কৈছে, তুমি তাত যাব নালাগে। এ নাহি খানি তেক সুস্থ, তযুজ নকৰ, ভৈলায়াতি আতুৰ ক্ৰধত কলে বৰ। একদম আতুৰ হৈ গৈছে, মোৰ পিতাৰ যুগক ইমান মানুহ গৈছে, ৰাস্তাত জাগা নাই, মোৰ বইনী ভাই গোটেইবিলাক গৈছে, গতিকে মই যামে, আপুনি মোক বাধা কৰিব নালাগে। চাওকচোন কি কথা। এ ৰাম মহন্তৰ নামক কৰ্ণত নুশুনন্ত, কহিব কতে কটান অগুণয় পৰ্যন্ত। কৈছে মহন্তৰ কথা বোলে, যিবিলাক মহন্ত তেওঁলোকৰ কথা বোলে যিমান ক'লেও শুনাৰ কাৰণে কাৰো বেয়া নালাগে। গতিকে নিজৰ দেউতাকৰ যজ্ঞৰ কথা কৈছে, মোৰ দেউতা ইমান ভাল, নহ'লে ইমান ডাঙৰ যজ্ঞ কোনোবা কৰিব পাৰে নি, মোৰ দেউতাইহে কৰিব পাৰিছে।
গতিকে মই যামে, মোক যাব দিব লাগিব। তেতিয়া কি কৈছে, কহিবে কত টান গুণ পৰ্যন্ত, অৰ্থাৎ দেউতাকৰ গুণ বাখনিলাক বহুতবাৰ। এই যেন সদা মাধৱৰ অ দৈত্যৰ বিৰোধ, এ টান পদ নাপাইকে বলে কৰে ক্ৰোধ। এই যি দৈত্যবিলাক আছে তেওঁলোকে মাধৱ মানে ভগৱানৰ কথা কিন্তু শুনবা একদম বেয়া পায়। দৈত্যবিলাকে যেতিয়া ভগৱানৰ কৃষ্ণৰ নামৰ দৈত্যবিলাক পলাই যায় তাৰ পৰা। আপোনালোকে গম পায় গোটেই কৃষ্ণৰ নাম গুণ গালি দৈত্য থাকে নেকি? নাথাকে, তেওঁলোকে গুচি যায়। ঠিক তেনেকৈ আই পাৰ্বতীয়ে মহাদেৱক কৈছে, আপুনি ঠিক তেনেকুৱা দৈত্য বুলি কৈছে, মানে আপোনাৰ মৰম নাই। গতিকে মই দেউতাৰ যজ্ঞক মই যামে, এই যাম মানে এই যাবই যাই আছে। এই দক্ষৰ স্নেহ ভৈলা বিদেশয়া মাত, ও ৰাম নুহিকা পশুৰ মৰ, ঐ অসুৰ সাক্ষাৎ। গতিকে মোক কোনে একো কৰিব নোৱাৰে, মই একদম যাম বুলি কৈছে। যদি বোলা নকৰিলা তুমি হতকাৰ, এ ৰাম চাৰিলা গৌৰৱ গুৰু হব ব্যৱহাৰ। অৰ্থাৎ তুমি যে মোৰ দেউতাক কৈ আছ, তুমি মোৰ দেউতাক কি সৎকাৰ কৰিছা নেকি, সন্মান কৰিছা নেকি? এনেকৈ কৈছে, উল্টাকৈ কৈছে। তুমিতো মোৰ দেউতাক সন্মান কৰা নাছিলা, যদি তুমি সন্মান কৰিছা তোমাক কেনেকৈ সন্মান কৰিব? যদি মই 100 মাৰোঁতে গালখন মই পাউচে আনিছোঁ, আপুনি মোক 200 নামাৰে মাৰিব নেকি? আপোনাক মই প্ৰতিকাৰ দিব লাগিব। মই 100 মাৰিছোঁ সেইকাৰণে আপুনি মোক আগুৱাইছে মোৰ তাতে। তেওঁ তেনেকৈ সতি কৈছে। মোৰ দেউতাই আপোনাক কিয় বেয়া কৰি ক'ব? আপুনি দেউতাক সৎকাৰ নিদিলে, মানে দেউতাই যিখিনি কৰিছে তেওঁৰ আপুনি মূল্যখিনি নিদিলাক, আৰু সেইকাৰণে তেওঁ আপোনাক দেউতাই বেয়াকৈ কৈছে। গতিকে মোৰ দেউতাইতো তেনেকুৱা নহয়। আমি সকলোৱে কওঁ, ল'ৰা মোৰ 2জন, মই মোৰ কথা কৈছোঁ। মই যদি এটা সৰুটো কাৰোবাৰ এটা দোষ কৰে, মই কেতিয়াবা কম নেকি? বোলে আপুনি কি কৈছে, মোৰ সৰুটো ল'ৰা চবচে বেছি ভাল। কিন্তু কালি আৰু দেখা পালোঁ ডাঙৰটোৱে আৰু এটা দোষ কৰলাক, আহি কৈছে আজি তোৰ ডাঙৰ চোনে কৈছে বোলে মোৰ সৰুটোকৈ ডাঙৰটো বহুত ভাল, কিন্তু লগত থকাটো কৈছে তোৰতো কালি সৰুটো বেছি ভাল বুলি কৈছিলে। তাৰ অৰ্থটো হ'ল আমি যি পেচ খাই আছোঁ মায়াত, আমাৰ যিবিলাক মায়া, এই মায়াৰ কাৰণে আমাৰ কি হ'ল, বস্তুটো মোহিত হৈ আছে। আৰু আমাৰ যেতিয়ালৈকে মায়া নাচাৰে তেনেহ'লে আমাৰ কি হয়, জীৱৰো কিন্তু কেতিয়াও মুকুতি নাপায়। আচলতে মায়া নাথাকিলে মুকুতি পায়। যদি মায়াতে মুগ্ধ হৈ আছে, মোক ক'ত জীৱ মুকুতি পাব? মই লাষ্টত ক'ম এটা কথা। আজি আমাৰ ঘৰত এটা মানুহ হেৰি হৈছে, মানে মই তেওঁৰ কথা লাষ্টত মই ক'ম এটা কথা। মোক তাৰমানে তেওঁ কি শিকাইছিল আৰু কি দিছিল এতিয়া মই নকওঁ, আকৌ লাষ্টত ক'ম। গতিকে আমি চববিলাক যদি বুজিয়ে পাওঁ, আমি নুবুজা কামবিলাক কিয় কৰোঁ? নুবুজা কাম কৰা এটা কথা স্বাৰ্থ আছে, তাৰমানে মায়া আছে, হয় না? আমাক কি হয়, চকুটো বহুত লাগে। আমি কিন্তু অলপ ভাত খাওঁ, হয় না? কিন্তু ভাতটো আমাৰ বহুত লাগে দেখাত। কিয় লাগে? চকুটোতে বিৰাট লোভী, হয় না? আমি ভাল বস্তু দেখা পাওঁ, কোনোবা মানুহ এটাৰ মুখৰ বাক্যখিনি বহুত ভাল, দেখাত কিন্তু বিৰাট লেতেৰা দেখাত। কিন্তু কি কওঁ, এই ইমান লেতেৰা মানুহ ভাল নহয়, মানুহটো যাবা দি, কিন্তু তেওঁ যে বাক্যখিনি বহুত ভাল, হয় না কথাটো? কিন্তু আমিতো নেদোঁ। সেইকাৰণে ভাত যেতিয়া খাওঁ, মই জন্ম লোৱাৰ পৰাই, মানে আজি নহয় 2001 চনৰ পৰা, মই ভাগৱত 2001 চনত কিনিছিলোঁ, তেতিয়াবা ভাত খোৱাৰ আগতে মই একবাৰ মই বাহিৰত আহিমে, আগত মই যাক দেখা পাওঁ। মেকৰি কুকুৰ যিকোনো কাবাটো আহিব না, মোক ঘৰত কৈ কিয় এনে কৰিব লাগে, একো নহয়, মই সাজাৰ পৰা মই আগত দেখা পাওঁ, কাৰণ মইতো খামেই সেই বস্তুটো। মই ৰটো খাই সিটো মোক ঘৃণা নকৰে, গতিকে তাক মই কিয় ঘৃণা কৰিব লাগে? মোৰ আগৰ পৰা মই অলপমান দি আহোঁ। মইতো মৰি যোৱা নাই, মইতো খাই আছোঁ, বাচি আছোঁ না, মই বাচি থকা নাই। সেইকাৰণে আমি জীৱক মৰম কৰিব পাৰিছোঁ, সকলো জীৱকে কৈছে। তাৰ মাজত কথা আছে, আপুনি পোৱা বস্তুটোৰ পৰা আপুনিহে পাব বস্তু, গাখীৰখিনি পাব আপুনি, মই ঘাঁহ কিয় দিম, হয় না কথাটো? গতিকে আপুনি চামনি ৰাখিব লাগিব, হয় নাই? এই কথাটো এ কহতে বে সমিধান অশুনা সাৱধানে, ও ৰাম কিবা ভাল মন্দ বলা ও গুচি যাওয়া মনে,
তেতিয়া প্ৰভু শংকৰদেৱে কৈছিল, মানে আমাৰ মহাদেৱে কৈছিল, তুমি যদি ইচ্ছা কৰিছ ভাল বেয়াটো তুমি যদি বুজি পাইছ, তুমি যোৱা, তোমাৰ দেউতাৰ যজ্ঞ মই আৰু নকওঁ আৰু তোমাক, তুমিতো ভাল বেয়াটো বুজিয়ে পাইছ, যে তোমাক আৰু মই বাধা নকৰোঁ। তাৰপিছত হে মহন্ত খবৰ কথা নমস্কাৰ বিধান, এৰাম মহাজনে যাকে, এৰাম মহাজনে ও জানে তাক, ও নজানয় মহাজন কাই হ'ল? মহাজন কাই হ'ল? আহি গ'ল। অৰ্থাৎ কৈছি যাৰ জ্ঞান আছে, যিয়ে ভগৱানক ধাৰণ কৰে, যিয়ে বুজি পায়, তেওঁক মহাজন বুলি কৈছে। ধনী মহাজনক কোৱা নাই, ধনী মাটি পিটি থকা মহাজন তেওঁক কোৱা নাই, যাৰ জ্ঞান আছে তেওঁক। ৰাৱণক ৰামে মাৰিব পাৰিব কেতিয়াবা, ৰাৱণে প্ৰতিজ্ঞা কৰিছিল ৰাৱণৰ এই যজ্ঞটো মানে যেতিয়া ৰাৱণে আহি কৰিব পাৰিব। গতিকে এই যজ্ঞটো আছিল ৰামৰ। নীল পদ্ম নামে ফুল আছিল, 101টা পাহাৰত লাগে, কিন্তু একডাল গাছৰ ফুলেদি পূজা কৰিব লাগে সম্পূৰ্ণ, আৰু সেই ফুল 101টাই ছিঙি লৈ আহিছিল লক্ষ্মণে। ৰাৱণে আছিল বামুণৰ ভিতৰত 1 নম্বৰ বামুণ আছিল সাত্বিক বামুণ ৰাৱণ। আৰু ৰাৱণে কি কৰিছিল, তেখেতে পুৰোহিত হৈছিল, 100টা পূজা সম্পূৰ্ণ কৰিলে, এটা ফুল নাই, লুকাই থৈ দিছিল। তেতিয়া প্ৰভু ৰামচন্দ্ৰ কৈছে, প্ৰভু পূজাটো সমাপ্ত হোৱা নাই, কৈ নাই এটা ফুল নাই, হ'ব দে একো নহয় বুলি কৈছে। আজিকালি কয়, তেওঁ প্ৰমাণ চাইছিল। তেতিয়া ৰামচন্দ্ৰই কৈছে, নহ'ব প্ৰভু, গতিকে এতিয়া তুমি ফুল ক'ত পাবা, ফুলটো 101টা লাগিব, কালিহে লাগিব। আৰু কৈছে এই ফুলৰ বৰণটো মোৰ চকুটো একে বুলি কৈছে। ধেনুকাঁড়খন দি লক্ষ্মণক কৈছিল, তুমি মোক এই চকুটো ওলে প্ৰভুক দি দিয়া। তেতিয়া ৰাৱণে মনত ধাৰণ কৰিছিল, মোৰ যদি কেতিয়াবা মৃত্যু হয়, এনেকুৱা বীৰত্বতে মোৰ মৃত্যু হ'ব, এই যে ভগৱান। তেনেকুৱাতে ফুলটো আনি যজ্ঞটো মানে পূজাটো সমাপ্ত কৰিছে। দুৰ্গা পূজাত যেতিয়া আপোনাৰ ষষ্ঠী পূজা হয়, এই পূজাৰ দিনা ৰামায়ণত পাইছিলোঁ মই। এ ৰাম নকৰে আদৰ সম্বন্ধৰ অনুসাৰে, এ যি শৰীৰত বন্ধনুহি অহংকাৰে, এ কিন্তু সৰ্বপুৰুষৰ উত্তম ঈশ্বৰ, এ ৰাম যাহাৰ নিবাস সদা ও হৃদয় জীৱন। যি পুৰুষে কি কৰে, সততে ভাল কাম কৰে, তেওঁ সততে ভগৱান কৃষ্ণকে স্মৰণ কৰে। আৰু সেই পুৰুষজন হ'ল একমাত্ৰ, আমাক কোৱা নাই, সেই কৃষ্ণ পুৰুষ একজন ভগৱান। আমি যে মানুহবোৰে গোটেই যে আছোঁ, আজি কিয় আছোঁ, আমি ভগৱানক আছোঁ। আচ্ছা, আমাৰ ভগৱানৰ ক'ৰবাত আকাৰ আছে নেকি? নাই, নিৰাকাৰ। কিন্তু পূজা কৰিলে ইয়াতে কিন্তু এটা মূৰ্তি বনাব লাগিব না নালাগিব? মূৰ্তিটো গোটেই পূজা কৰলাক, সেৱা কৰলাক হয়, 5 দিন 3 দিন হোৱাৰ পিছত ভাঙি ফেললাক হয়, চটকি পিনকি। এইটো মহাপাপ নহয় নেকি? ভগৱান কৃষ্ণই কৈছে, মোক কোনো মূৰ্তি নালাগে প্ৰভুৰ, তেওঁ নিৰাকাৰ, তেওঁ নিৰ্বিকাৰ, তেওঁৰ কোনো বিকাৰ নাই। আমাৰ কিন্তু বিকাৰ হ'ব। অলপ পিছত যদি বহি আছে, কোনোবা কোমৰৰ বিষ আছে, মনে মনে ক'ব, কিন্তু মোক নকলিও, হয় না? মনে মনে ক'ব, ইমান কোমৰখন বেদনা কৰিছে মোৰ, এইটো আমি নৰো সহ্য কৰবা। কিন্তু তেওঁ প্ৰভু পাৰে। প্ৰভু কি হয়, প্ৰভু সকলোক সমানে চায়। তেওঁৰ মতে কোনো লেতেৰা নাই, কোনো ভাল নাই, কিন্তু আমাৰ মতে বহুত ভাল বয়া আছে। গতিকে প্ৰভু মহাদেৱে গম পাইছে, সঠিক তোমাৰ যে আজি কিবা হ'ব মই গম পাম, মই ইমান বাধা ক'লোঁ তুমি নামানলা, গতিকে তুমি যোৱা, কিন্তু সঠিক কিন্তু গম পোৱা নাই। অৰ্থাৎ ভাৰ যাই গম পোৱা নাছিলে, সেইকাৰণে তেওঁক বাৰে বাৰে কৈছিল তুমি যাব নালাগে বুলি কৈছিল। এ ৰাম তাংক মনে সেৱয় মহন্ত নিশে, এ যিটো বাক্য আছাহি ও প্ৰপঞ্চ বিশেষে, এই যি বাক্যখিনি কৈছোঁ মই,
এইটো তুমি ভাবি লোৱা বুলি কৈছে, বুজি লোৱা ভাল কৰি, সঠিক কৈছে। আৰু তুমি বুজি ভাবি লৈ তুমি যোৱা, মই বাধা নকৰোঁ। এই নমো সেই মতে কৰোঁ সদা নমস্কাৰ, ও যাহাৰ ইংগিতে হবে ঈশ্বৰ সংহাৰ, দক্ষৰ হৃদয়ে সেই ঈশ্বৰ প্ৰধান, ও ৰাম তেহে সৰ্বময় সমস্ততে বিদ্যমান। আৰু তেতিয়া কৃষ্ণক পাবা বুলি কৈছে। সেইকাৰণে স্বামীৰ কথা আমি শুনবা লাগে বুলি কৈছে, তেতিয়া আমি কৃষ্ণক পাম। এই চাৰিবিধ প্ৰাণীৰ হৃদয় আকাশত, অন্তৰ্যামী ৰূপে যিটো, ও সদায়ে বেকত। আমি চাৰিমুঠি জীৱা বুলি কৈছে, আৰু সেই আকাশত বাস কৰা কথা ক'লে না প্ৰভু। অৰ্থাৎ কি কৈছে? সূৰ্য বুলি কৈছে। সূৰ্যই কেতিয়াও ঘৃণা নকৰে। পাপীৰ গাতো পৰছে ৰ'দটো, অট্টালিকাতো পৰছে, নৰ্দমাতো পৰছে। সূৰ্যই চাৰিমুঠি জীৱৰ কাৰণে আছে বুলি কৈছে সততাই। চাৰিমুঠি জীৱটো আপোনালোকে বুজি পায়, মানুহ, মাছ, চৰাই চিৰিকটি আৰু গছ বিৰিখ, হয় না মা? সেইটো চাৰিমুঠি জীৱ। মই সহজকৈ ক'লোঁ আপোনালোকক, আৰু উৰণ বুৰণ গজন ভূৰণ চাৰিমুঠি জীৱ। গতিকে এইখিনিৰ কাৰণে কি কৰে? সূৰ্যই কাকো কেতিয়াও সৰু নকৰে, সকলোতাৰে পৰে। যদি সূৰ্য ইমান, তেওঁ পৃথিৱী কৰি ইমান ডাঙৰ, তেওঁ যদি ঘৃণা নকৰে, তেওঁ যদি বেয়া নাপায়, আমি কিয় বেয়া পাব লাগে? তেওঁতো মানুহ আছিল এককালত, তেওঁতো ভাল মানুহ আছিল, তেওঁতো নিজে কোৱা নাই মই ইমান বেয়া হ'ম বুলি কৈছিল নেকি? তেওঁ বেয়া কেনেকৈ হ'ল? আমাক কি কৰে? কৰ্মৰ বিপাক, যেতিয়া আমাৰ কৰ্মৰ ব্যাপাক হয় বুলি কৈছে, তেতিয়া আমাৰ বেয়া হয়, হয় না মা? ঠিক তেনেকৈ আমি যেনেকৈ খাদ্যবোৰ খাই চেষ্টা কৰিছোঁ, ভগৱানৰ নামটো খাদ্যৰ দৰে আমি ৰাখি থাকিব লাগিব, খাই খাই ভিতৰত আমি আহৰণ কৰি থাকিব লাগিব। আজি ইয়াতে শুনি গৈছে কিবা এটা, মই ধৰ কওঁতে মোৰ ভুল হ'ব পাৰে, আপোনালোকে শুদ্ধ কৰি ল'ব। সেই বস্তুটো কালি বেলেগত ক'ব লাগিব, তেতিয়া কি হয়? সেইজন মানুহে শুনব, তেওঁৰ অলপমান কিবা হ'লেও উপকাৰ হ'ব। আমাক কৈছে কি? পাপীজনক ঘৃণা কৰিব বাধা কৰিছে, পাপটো কৰিব হাক দিছে। হয়, পাপটো কৰা, যদি পাপ আছে, পাপটো আমাৰ নকৰবা, কিন্তু সেই মানুহজনক ঘৃণা নকৰবা বুলি কৈছে। ৰাম ও সিটো হে যিটো মহাপুৰুষ চৈতন্য বসুদেৱ, ও তাহান চৰণে অহি নিশে কৰোগে। চৈতন্য স্বৰূপ বোলে একমাত্ৰ কৃষ্ণৰ নাম, আৰু সেই আমি কৃষ্ণ সেৱা কৰোঁতে আমাৰ কোনো লোকচান নাই। আমি ভগৱানক পাৰিলে আমি সেৱা কৰি থাকিব লাগে, প্ৰভুক। মহা অহংকাৰিত যো পিতৃ প্ৰজাপতি, নজানন্ত মহন্তৰ ইখব যুগতি। সঠিক কৈছে প্ৰভুই, মহাদেৱে কৈছে, তোমাৰ পিতৃ প্ৰজাপতি কিন্তু বিৰাট অহংকাৰী বুলি কৈছে। মোৰ যি কিবা এটা মহত্ব আছে, তেওঁ মোক নাভাবলাক আৰু নুবুজলাক। গতিকে তুমিও, তেওঁ ধিক্কাৰ কৰি কৈছে এইখিনি, তুমিওতো তেওঁৰে জীয়েক, গতিকে তুমি মোক, তুমিও বুজি নাপালা বুলি কৈছে। এই এতেকে মোক সদা কৰন্ত বিশেষ, ও ৰাম কহিল তোমাত হবে কৰি আনি শেষ। আৰু মই তোমাক যিখিনি কথা কৈছোঁ, মই কিন্তু জানি শুনিয়ে কৈছোঁ, তোমাৰ দেউতা কিন্তু ভাল নহয়, তোমাৰ আজি ভাল নহ'ব, তুমি যাব নালাগে, বাৰে বাৰে এইখিনিয়ে কৈ আছে। আৰু শুনিয় কহ তোমাত নিৰ্ণয়, মৰ মনে দক্ষ কচা হিবে নলাগৈ। মোৰ মতে কিন্তু তুমি তোমাৰ দেউতাক তুমি চাবা নালাগে। তাৰমানে সেই যিটো কথা কৈছিল, আমাৰ কেতিয়াবা শিল হৈ নাথাকে মনটো, এৰে ভিতৰত টানকৈ ক'লে শিল হৈ থাকে না, আৰু শিলটো আমাৰ কিবা ভাঙি নাযায়।
কিন্তু আমাৰ যায় আমিতো মানুহ না, আমাৰ মানুহবোৰ আমি কিন্তু বিৰাট ঢিলা, আমি সহজ বিৰাট, আমাৰ গুচি যায়। তেওঁলোকে কিন্তু ভগৱান বুজি পায় না, তেওঁলোকৰ নাযায়। এই ৰাম যদ্যাপি তোমাৰ ইটো দেহৰ জনক অনুবুজাই তথাপিতো যজ্ঞ যাইবা কো। তেওঁ কিন্তু নুবুজে সতী, সতী যাবই। তেতিয়া তাৰ অৰ্থত আমাক কি কৈছে, আমি যিবিলাক ইয়াত প্ৰভুসকল আইসকল আছোঁ, আমি সকলোৱে ভগৱানৰ কাৰণে আহিছোঁ, আমাৰ কিবা এটা ভালৰ কাৰণে আহিছোঁ হয় না গোটেই। তাৰে মাজতে এনেকুৱা আছে কোনোবা আহিব পাৰে, তেওঁলোক কিন্তু বহি আছে, অহা নাই। নাহা কাৰণটো কিয় কওকচোন, কিয় অহা নাই? নাহা কাৰণটো কওক, ক'ব পাৰিব? নাহা কাৰণ আছে। যদ্যাপি মহন্ত বুলি কৈছে আগতে, পাপৰ ভাণ্ডাৰ কলি হয় না কথাটো, মানে অহংকাৰ আছে। অহংকাৰ কি অহংকাৰ কওকচোন? তাতে ভাগৱত থাকিলে কি হ'ব, টাইমমান নষ্ট কৰি হয় না? মোৰ 50 বিঘা মাটি আছে, 10খন গাড়ী আছে, মোৰ ৰাতি বুলি 2 লাখকৈ আহি আছে, মই ভগৱানৰ নাম কিয় ক'লে? মোৰ বেমাৰ হয়, মই দিল্লী বম্বাইত যাম, চেন্নাইত যাম হয় না কথাটো? মই তাতে চিকিৎসা কৰিম না নহয়? গতিকে মই তাকে যাব লগা মোৰ কথা এই এক ভাবি আছে। আৰু একজাতে ভাবি আছে কি, মইতো কাম নকৰিলোঁ, মই ঘাঁ কাটব লাগিব, ঘাঁ কাটলেও কিন্তু তেওঁ কাণ দুখন ইয়াতে পৰি আছে। সেই বস্তুটো কি হয়, ক্ষতিকাৰক নহ'লাক, ভগৱানক ক'ব লাগে আপুনি, আপোনাৰ কৰ্মখিনি হ'ল। সেইকাৰণে আমাক কি কৈছে, গৃহতে থাকিয়া যিটো ভগৱানক স্মৰণ কৰিব পাৰে, গৃহত থাকিয়া। আমি আজি গৃহবাস হয় না গোটেই। তাৰমানে গৃহ মানে কি, আপুনি ভৱানীপুৰৰ পৰা সেই মন্দিৰৰ আহোঁতে বেছি সময় নহয়, হাটখোলাৰ পৰা একে আহোঁতে বহুত জেগাত জানে আমি, এই ওচৰ জেগা আমাৰ। যেনেকৈ কিছুমান যায়, ক'ত যায়, কাশী গয়া, বৃন্দাবন যায়, কিন্তু ঘৰততো কোনো একো নাই, তিৰিৰ লগত মৰদৰ মাতা মাতি হয় নাই, আৰু মৰদৰ লগত তিৰি মাতা মাতি, চলি বাপেকক নাচয়, জীয়েকে ভায়েকক নামাতে হয় না কথাটো? সেই পৰিয়ালো আছে। আমি কাশী বৃন্দাবন যাই কিবা লাভ আছে? একো লাভ নাই। গতিকে দক্ষ ৰজা যজ্ঞক যাওঁ কথাটো বাৰে বাৰে মহাদেৱৰ এইটোৱে কথা, ইমান কিন্তু সেই বুজলা তোমাৰ কোনো অৰ্থ নহ'ব। তোমাৰ দেউতাই যজ্ঞত কিন্তু তুমিতো গম পা, সৰুৰ পৰা দেখা পাইছা, তুমি সেইখিনি তুমি নিজে তপস্যা কৰি গম পাবা। কিন্তু তেওঁ নামানা কাৰণটো একমাত্ৰ মায়া আছে আমাৰ। আমাৰ যেতিয়ালৈ মায়া শেষ নহয়, তেতিয়া আমি কাকো এৰিব নোৱাৰোঁ হয় না? নিজৰ জীয়া, নিজৰ পুতা, প্ৰত্যেকৰে মৰম বেছি, মৰম গোটেকে কৰে, সকলোৱে মা আছে মোৰ, কিন্তু মোৰতো আই মৰছে। মোৰ আইৰ দৰে আপুনি মোৰ আই হ'ব পাৰিবনে কওকচোন? আপুনি মোৰ আই হ'ব, আই বুলি মাতিব পাৰিম, আইৰ মৰমটো আপুনি মোক দিব নোৱাৰে, পাৰিব না মা? নোৱাৰে। তথাপিতো কিছুমানৰ কি ধুনীয়াকৈ দেৱী হেনো আছে, মাকবিলাক বিৰাট ডাঙৰ ডাঙৰ অট্টালিকাত চলি আছে, মাকক খুজি বৃদ্ধ আশ্ৰম। মই টিভিটো মই সেই চাওঁ, বেলেগ বস্তু নাচাওঁ। ইয়াৰে ভিতৰত যি বুকটো আছে, বুকটো ফালি উলিয়াই মাৰি চালে কেতিয়াবা, তাৰমানে আমি মানুহে জন্মি কি লাভ হ'ল? না লাভ হৈছে? একো লাভ নহ'ল। সেইকাৰণে আমি কৈছোঁ, যদি আমি আনক জ্ঞান দিব নোৱাৰোঁ, তেনেহ'লে আমি নিজে জ্ঞান লৈ একো লাভ নাই, না লাভ আছে? আমি কিবা এটা বুজি পাব লাগিলে আমি আনৰ পৰাহে ল'ব লাগিব, আৰু বুজি লৈ যদি আপুনি বেলেগক নেদিয়ে, তেনেহ'লে আপোনাৰ লোকচান হ'ব। আপুনি বেলেগক দিব লাগিব, যদি কাৰোবাৰ এটা সোধে এইটো ক'ব লাগিব। এ ৰাম তানয় অনুবৰ্তক উদয় বন্ধু জন, নুহিকে কদাপি যজ্ঞ তজুদৰ তোমাৰ যজ্ঞত যোৱা কদাপি নাই, যাব নালাগে। এই যিহেতু আমাৰ দক্ষ পৰম দি বিশেষী, এ ৰাম এতেকে যজ্ঞ যাইবে, ও চায় বিমৰে গৈল পূৰ্বে প্ৰজাপতি খবৰ যজ্ঞ ক, এ ৰাম নকৰিলা পৰ নকৰিলা অপকাৰ, ও একবে দৈক্ষক। এৰে আগত বহুতবাৰ গৈছিল তাৰমানে যজ্ঞক, একো নকলা, সেইখিনি বাৰে বাৰে তাতেও কৈছে, ইয়াতে কৈ আছে। তথাপি কৰিলা নিন্দা অনেক আমাক, দেৱ ঋষি গণসমে শুনাহা সভাত, সভাৰ মাজত কৰিছিল দেৱ ঋষিৰ মাজত,
যিটো বাক্য হবে মৰ মৰ্ম ভেদিল অন্ত আজিও জমৰ মক আজিও সুমৰ মক যতেক বুলিল জীৱা পাখৰিল ভৈল সবেও সাক্ষাৎ কৰিলন্ত দক্ষে যেন গৌৰৱ আমাৰ অৰ্থাৎ গৌৰৱ কৰি মোক একো নকলাক মোক কোনো পৰিচয় নেদলাক গতিকে তোমাৰ সেই অৱস্থা একে হ'ল গতিকে যাব নালাগে আৰু কৈছে এৰা মৰ বাক্য অতি শ্ৰুতে ও মৰ বাক্য অতিক্ৰমী ও যেবে পাইব চলে এ মিলিবে তোমার তথা হয় কার্য মলে তোমার তাতে অকার্য হব মই আগতে কৈছো তোমার তাতে যজ্ঞ যে সফল নহবা তুমি অকাল মানে মা কাল দুটা মৃত্যু হব তোমাৰ তুমি তাত যাব নালাগে বুলি কৈছে তোমাক মই কৈছো তুমি যাব নালাগে তেওঁ গম পাইছে প্ৰভুই হেন জানি নকৰিবা মনত বিষাদ এ নাহি কিছু ভাল গইলে মিলিবে প্ৰমাদ সতি কৈছি নহয় আপুনি যিমান ভাবছে সিমান নহয় দেউতা আগৰ দৰে নাই আজিলে বদলি গৈছে আজিকালি ভাল হৈছে বুলি কৈছে মোক বিৰাট মৰম কৰিব মোক জানাতে তেওঁৰ মনটো গেলৰ কাৰণে তেওঁ মাই নিজা ৰূপ ধৰিছে বুলি কৈছে তেওঁ নিজে অস্থিৰ অৱস্থা হৈছে এ ভৈলন্ত বিহুল জৰে লত কৰ ধাৰ মিলিল মনত এখন তখৰ বাৰম্বাৰ চকুৰ পানী টপটপে পৰি আছে কোনো কৰ্ম কৰয়াবে কেনে চিত্ত ধৰো পিতৃগৃহে চলো শংকৰক পৰিহৰ কি বিমৰত পৰি গৈছে বুলি কৈছে পিতৃৰ ওচৰত যাম স্বামীক হাৰাম বুলি কৈছে আৰু যদি মই নাযাওঁ তেনেহ'লে মই তাহাক দেখা পাব নাই মই কি কৰোঁ তেতিয়া তেওঁ প্ৰভুক ওচৰত চকুৰ পানীৰে পূৰা ধাৰ বহাই দিছে মৰ মহা বৈৰী ভৈলা হৰ নিজ স্বামী এ কেৱলে ভান দন্ত মাত্ৰ ও নজান কি আমি অৰ্থাৎ মোৰ বোলে কি হ'ল স্বামীয়ে বোলে পৰম শত্ৰু বুলি তেওঁ কৈ আছে হয় না মা নহ'লে মইতো যাব পাৰিলোঁ গৈ গতিকে মই যাব নোৱাৰা কাৰণ মোক আজি পৰম স্বামীয়ে শত্ৰু বুলি কৈছে এহি মতে নানা বিমৰিষি মহা মায়া ক্ৰোধ দৃষ্টি শংকৰক আছিল ছায়া দৃষ্টিপাত কৰি যেন দহিবাক শান্ত এই ৰাম অবধ নয়নে কম্পি ও কম্পি থাকিল অবধ নয়ন অৰ্থাৎ ৰাগ ভাৱত একদম কবি কবি তেওঁ চাই আছে শংকৰক দেখে যেন ভাৰ্যা হবে সাধাৰণ পুৰুষক এই ৰাম কটাক্ষ নয়নে চাবে কৰিয়া ক্ৰোধক সেহি নয় দেৱী ক্ৰোধে শংকৰক চাই কেৱলে সঘনে মাত্ৰ নিশ্বাসতে যায় নিশ্বাস অৰ্থাৎ শুনা মানে অস্থিৰ অৱস্থা হৈ গৈছে বুলি কৈছে আৰু তেওঁ নিশ্বাস কাঢ়ি আছে সেহি নয় দেৱী ক্ৰোধে শংকৰক শান্ত কেৱলে সঘনে মাত্ৰ নিশ্বাসতে যন্ত শোকে মোহে কতক্ষণে দেৱী অহিমতে এৰাম প্ৰচণ্ড বতাহে কম্পে
ও কদলি যে মতে। ইয়াৰ অলপ পিছত কি হ'ল, প্ৰচণ্ড বতাহত যেনেকৈ কদলি কপে, অৰ্থাৎ কদলি মানে কি জানা মা, সুফলৰ কদলি। কল বাহিৰা কৰিলে কথা নাই না বাবা, কল যিটো হ'লে পায়, বেলেগ বস্তু কিন্তু নাপায়। কল আমাৰ সু বুলি কৈছে, গতিকে সেই কলবোৰ যেনেকৈ বতাহত লৰে বুলি কৈছে, তেনেকৈ আই গোসাঁনীৰ আগতে কপি লৰি আছে বুলি কৈছে। দক্ষৰ নন্দিনী শংকৰৰ নিজ যায়, কম্পিল হৃদয়খনে স্থিৰ নহিকাই। ইমান কপি আছে। এ পাছে কত বল এ দেৱী, ও মনে ঠিক কৰে, ও ৰামজি হৌক হি হৌক বোলে, ও লৰিলা সুন্দৰে। বৃষভৰ ওপৰত দেৱীক তুলিলা, বেৰি শত্ৰুগণে সমে গমন ধৰিলা। এ পিন্ধাইলা সতিক হবে বসন ভূষণ, পাৰিজাত মালাই আৰু সুগন্ধ বচন। অৰ্থাৎ তোৰ পিতৃগৃহ বৰ্তমান যাই পোৱা নাছিল। ৰাস্তাত যাওঁতে এই যি যেনেকৈ আমাক বিশ্বকৰ্মাই কি কৰে, প্ৰভুসকল ঘৰটো মানুহলে আমাক হাতৰি বাতৰি লাগে হয় না, যন্ত্ৰ লাগে, ঠিক তেনেকৈ তেওঁলোকৰ কি আছিল, এই কাপোৰ কানি পিন্ধি থকাৰ কাৰণে কি আছিল, তেওঁলোকৰ মানুহ আছিল, তেওঁলোকৰ মাতৃ আছিল। সেই ৰাস্তাৰ মাতৃগণে কি হৈছে, তেওঁক ধুনীয়াকৈ কাপোৰ কানি পিন্ধি দিলাক। আৰু দেউতাই যজ্ঞক যাবি যদি এনেকৈ যাওঁ বুলি যাব নালাগে, নিজৰ বস্তু আছে, যেনেকৈ গাড়ী এখন আছে পটকৈ আপোনাৰ স্বামীহে দিয়ে নানবা, ল'ৰাই কৈছে দেউতা গাড়ীখন লৈ যাম, মাকটোৱে সোধে বাদ দি মৰে মৰব একো কথা নাই, এনেকৈ কৈ লৈ গেল। হাঁহে আপোনাৰ কি কৰিছে, এই পিন্ধিব নালাগে, ইয়াৰে মোৰ ভাল কাপোৰ আছে না, তই পিন্ধি যা, মজুৰা পিন্ধি যা, তেনেকৈ আপোনাৰ পিন্ধি দিছে। যদি নন্দা এটা আছে নহয়, মজুৰা কাণত লৈ যা, তেনেকৈ কৈ তেওঁক ধুনীয়াকৈ সজাই পৰাই ধুনীয়াকৈ পঠাই দিব বুলি কৈছে। বাহনৰ ওপৰত উঠে এৰা মাথাৰ ওপৰে চেত ছত্ৰ কদৰিলা, অসৰ্প সংগে দৰ্প প্ৰতে, ও বিলম্বিনী ৰেখিলা। প্ৰভু মহাদেৱৰ যে সৰ্প আছে, পানী পৰিব বুলি গাত ছাটা কৰি ধৰছে, বঢ়িয়া কৰি ৰূপ পৰিব বুলি তেনেকৈ ধৰছে আগত। দুই পাশে ধবল চবালে বিনচিলে ক কিৰায় বন দুকেও ও ধৰিলে ক। ধুনীয়াকৈ বিচনি দি বিচি আছে, একদম যেন স্বৰ্গপুৰীকে তেওঁক লৈ গৈছে, ধুনীয়াকৈ তেওঁ যাই আছে। আৰু দিব্য চতক পেখন কিৰাময়, পেখন তই আনন্দে সতি লগতে থাকয়। এৰাম ঐ অতি সুললিত বাৰ কাটয় পিন্ধনে, তাংক সংগে কৰি লইলা দক্ষৰ নন্দিনী। কাটই পক্ষিনী কৈছে, অৰ্থাৎ মৈৰাজী পাখি আছে, এই পাখিটো কি হৈছে, তেওঁ ধুনীয়াকৈ মাথাত শুই লৈছে বুলি কৈছে। ধুনীয়া লগা হৈছে, দক্ষৰ যজ্ঞক যাব, এইটোও লৈছে, তেওঁ ধুনীয়াকৈ লৈ এতিয়া কি কৰিব, যাব বুলি কৈছে। এই ৰাম চলিলায়া নন্দেয়নো ছয় গৰ্ভ সংগে,
ই বাইলা নানা বাক্য ফুল লিত কৰি ৰংগে গীত গান গাই গৈছে ও দুন্দুভি মৃদংগ ভেৰি কপটকা হালো এৰাম শংখ বিনা তবলবি পঞ্চি ভালো ভালো যিমান বাজনাৰ কাৰণে বস্তু আছে সব ধুনীয়াকৈ গাই গাই বাজি গৈছে বঢ়িয়াকৈ নাচি নাচি যাই আছে এ কেহ গীত গাৱে কেহ আনন্দে নাচই কেহ কেহ বলে ভৈল আমাৰ উদয় নাচ না এনে নাচ বুলি কৈছে কাইবা কানি আৰু যদি একো নাই এনে নাচি থাক বুলি কৈছে ইমান ভাল লাগছে বুলি কৈছে নাচি থাক এ দেখিবই উৎসৱ আজি সতীৰ লগত অৰাম প্ৰৱেশিবই আজি দক্ষ যজ্ঞৰ যজ্ঞত দক্ষ ঋষিৰ যজ্ঞত মানে সতীৰ লগত গোটেই আমি যাম বুলি কৈছে আৰু চববিলাকে নাচি বাগি যাই আছে বুলি কৈছে ধুনীয়াকৈ যাই আছে এই কথা মতে সতী সংকট চলিলা আপততা হাৰে দশ অধিক নীলা সকলোবোৰে সতী আইক বেৰি ধৰিছে বুলি কৈছে আৰু তেওঁক মাজত ধুনীয়াকৈ লৈ যাই আছে পাৰিষদ গণসমে সতীয়ে চলিলা ওৰাম কেতিখনে পিতৃৰ যজ্ঞত প্ৰৱেশিলা জাগা কিন্তু বহুত দূৰ আছিল কিন্তু নাচ বাগান কৰি যাৰ কাৰণে তেওঁ গমে নাপালাক যেনেকৈ আমাৰ টাইমটোৰ কথা আছিল বহুত কিন্তু গুচি গ'ল গম নাপালোঁ হয় না বাবাকাল ঠিক তেনেকৈ কি কৈছে আয়ুপতকৈ যজ্ঞ যাই পালাক আৰু দেউতাক তাতে গেলি জীয়েকবিলাকৰ সদায় মানে এডভান্স যায় মানে আগত যাই পায় বহুত মৰমতে গৈছে দেউতাকৰ তাতে আৰু যজ্ঞ ইমান ধুনীয়াকৈ ড্ৰেছ পাতি কৰি গৈছে লগত কিমান মানুহ নিছে আৰু বেলেগে কিহতকৈ আহিছে গাড়ীত আনিছে মইতো নিজৰ মোৰ বৃষভত উঠি আহিছোঁ অৰ্থাৎ গৰু গাড়ীত গোটেই চাইব সৰ্পৰ মালা আনিছে নেদেখা বস্তু এটা লৈ গৈছে হয় না কথাটো মনত গৰ্ব হৈ তেওঁ যাই আছে বুলি কৈছে এ দেখিলাই আচাৰ্য যজ্ঞ আতি বয়া নক এ পাৰে বিপ্ৰগণে মন্ত্ৰ ও পশুৰ হিংসক অৰ্থাৎ তেওঁ যজ্ঞ যেতিয়া গৈছে যজ্ঞটোতো বেলেগ যজ্ঞ দেখা পাব বুলি কৈছে যজ্ঞটো কি যজ্ঞ মই জানা যেতিয়া বিপ্ৰ মানে হ'ল ব্ৰাহ্মণবোৰে কি কৰিছে তেওঁলোকে পশুৰ দৰে গুজৰি আছে এই যি পশু আছে মানে বাঘৰ দৰে এটা গুজৰণ হৈ আছে তেওঁলোকৰ মানে যজ্ঞ কৰোঁতে মানে এনেকৈ কিবা এটা কৰি আছে সৈতে পহুৰে সৈতে বেঘ্ৰৰে তেওঁলোকে খালি গুজৰি আছে আৰু যজ্ঞ সতী তেতিয়া ভাবিছে বাপৰে কি ধুনীয়া লাগছে মই আহিবা নেদে ইমান ভাল মই দেখা পালোঁ এ কাটে পৰশুৰ কৰে ও মাংস ৰয়া হতে এ ৰাম ভৈলা জগ মান দক্ষ ঋষি প্ৰজাপতি চাওকচোন কি কাম কৰিছে আগত যজ্ঞ কৰিলে কি কৰিছিল বলি দিছিল হয় না বাবাকাল দক্ষ ৰাজে বোলে কি কৰিছে মাংস আহুতি দিছে জীৱ বলি দিছে বুলি কৈছিল সতী তাতে দেখা পালা বহুত ভাল সতীটো তেওঁতো বলিয়ে খায় হয় না মা তেওঁ দেখা পালাক দেখা পাই লগৰবিলাকক কৈছে দেখিছ তোমালোকে নাহা মোৰ দেউতাৰ যজ্ঞখন কি কৰি আছে চাই লওঁ তোমালোক আৰু মই দেখাম বুলি কৈছে আৰু এতিয়া মই আগলি ধৰিব মোৰ দেউতা আহিব মোৰ বইনী আহিব মোৰ কিমান মা আহিব মই আহাবতি ধৰিব তোমালোক চাই থকা অলপ বহা তেওঁ মনত আগ্ৰহ কৰি আছে
এরা মাসন্ত বখিয়া হবে দেব ঋষি গণ, এ বিপ্র হবে বিধি সয় অকৰয়োগ যিবিলাক ব্ৰাহ্মণ তেওঁলোকে বিধিমতে পাঠ পঢ়ি পঢ়ি তেওঁলোকৰ বিধিৰ কাম কৰি আছে। এই পিষ্টক পায়স ফল মূল পৰমান, এই ৰাম দধি দুগ্ধ ঘৃত মধু মদয়ক প্ৰধান। খাদ্য সম্ভাৰ বুলি কৈছে মাহ, পায়স, ফল মূল, দধি দুগ্ধ ঘৃতামধু যিমান আছে সমস্তবোৰ। চাই দক্ষ ৰাজাৰ অভাৱ আছে নেকি ৰাজাৰ বস্তু? গতিকে তেওঁ চাই আছে এইবিলাক আৰু তেওঁ মনতে গোটেই কৰি তেওঁ শান্তি লৈ আছে। এ তাম্বুল কণ্ডলী ইক্ষু মধুলি মলান, ও ৰাম তথাপিত নানা দৈৱে পাতিলা না থে নাথ। অৰ্থাৎ নাথ মানে কি মন্দিৰ। যেনেকুৱা কিছুমান মন্দিৰত গেলি আপুনি ইয়াতে শিৱ পাব, ইয়াত দুৰ্গা পাব, ইয়াত মহাদেৱ পাব, ইয়াতে গণেশ পাব, হয়না প্ৰভুসকল? ঠিক তেনেকৈ তাতে কি হৈছে তামোল পাণ দিছে। তেনেকৈ প্ৰত্যেকটো মন্দিৰতে তেওঁলোকে সাজ কৰি তামোল আৰু পাণ দিছে, গুৱা পাণ বুলি কৈছে, তাতে সজাই দিছে। এইবিলাকতে চাইলা অ সুমলতাৰ ৰসে ভৰি পাত্ৰ নিয়মিল, তেখম্বাৰ অন্ন ৰূপে জ্বলিও নিজিল। ইফালে আৰু কোনোবাই ভাত বানাই আছে, অজস্ৰ পাহাৰৰ দৰে ভাত বানাই থৈছে। কিমান খাব? হৰ পাছত খাব লাগিব যজ্ঞৰ পাছত। গতিকে ভাত কোনোবাই চব্জি এনেকৈ বানাই থৈছে, চব মুঠতে অভাৱ নাই বুলি কৈছে। যজ্ঞত সতি চাই আছে বঢ়িয়া কৰি। তাৰপিছত হে ৰাম কত শুবৰ নৰপাত্ৰ কত ৰজতৰ, কত মৃত্তিকাৰ পাত্ৰ, এ বিস্তৰ কাণ্ঠৰ। সনা বুলি কৈছে, ডাঙৰ ডাঙৰ বাকচ বনাইছে আৰু বাকচ বোলে সনা বজাই কৰি। কিয় জানে না? যজ্ঞ যেতিয়া কৰে সমাপন হয় তেতিয়া কি কৰে? সকলোকে সুবৰ্ণ দিয়ে, সনা দিয়ে, আৰু পাৰিলে ধেনু দিয়ে, গৰু এটা এটা গৰু দিব ঋষি সমাজক। ঠিক তেনেকৈ তেওঁলোকে বস্তুবোৰ দমাই থৈ দিছে আৰু সতি চাই চাই বিলাপ কৰি আছে বঢ়িয়াকৈ। এৰাম কত লহন মই কত কুশলৰ নিষ্পিতা, ও ৰাম কত কত পাত্ৰ ছয় অচৰ্মে নিৰ্মলিত। চৰ্মে নিৰ্মিলিল অৰ্থাৎ শ্ৰমে নিৰ্মিলিল, অৰ্থাৎ মাটিৰ বাচন বনাবলৈ গৈছে। বহুত শ্ৰম কৰাটো হয় মাটিৰ বাচন। শ্ৰম কৰি ধুনীয়াকৈ বনাই ঘট চাটি, একদম ঘট চাটি বজাইকৈ থৈ দিছে। য'ত যেনেকুৱা লাগে পূজা আৰু পূজাৰ দৰে থৈ দিছে বুলি কৈছে। যজ্ঞ এটা দক্ষ ৰজাৰ যজ্ঞ বুলি ক'লে কিমান ডাঙৰ যজ্ঞ। নানা পাত্ৰ ছয় এহিমতে দ্ৰব্য ভৰি, নিয়মীয়া থৈলা ঋষিগণে ভাল কৰি। এই ৰাম কত ঋষিগণে বেদা বাক্য উচ্চাৰই, এ কত কত ঋষি কহে কত কত ঋষি বহে, ও কুণ্ডত নাই। কুণ্ড মানে মই আপোনালোকে বুজি পায় না? কুণ্ড কাক কয়? যেতিয়া যজ্ঞ কৰে, এই যে ডাঙৰ ডাঙৰ চৌকা কৰে বাবকল, সেই কুণ্ডত কি হৈছে? ঋষি কিছুমানে একদম পূৰা গা মূৰ এৰি দি খালি যজ্ঞ কৰি আছে। দেহাৰ প্ৰতি চোৱা নাই তেওঁলোকে, হোম পুৰি তেল ঢালি মানে ঘিউ ঢালি যজ্ঞ কৰি আছে।
মানে কিমান চাব আপুনি যজ্ঞ মানে যেনেকৈ আমাৰ পূজা বুলি কৈছে যজ্ঞ মানে কি কিমান চাব কত অভাৱ নাই বুলি কৈছে এ কত লেখা কৰে সম ফল ফুল ধৰি এ কত ঋষি জপ কৰে কুশলন্ত কৰে কিছুমানে জপ কৰি আছে সেই সময়ত সতি ভৈলন্ত প্ৰৱেশ দেখিলা যজ্ঞৰ যত সম্ভাৰ বিশেষ এৰা ভিতগণ সমেত থাপিলন্ত মহামায়া এ ভুৱন মোহিনী শংকৰৰ নিজ জায়া অৰ্থাৎ শংকৰৰ প্ৰভু মহাদেৱৰ ভাৰজাই সমস্তবোৰ য'ত যি আছে চালে বুলি কৈছে নিজৰ দেউতাকৰ যজ্ঞৰ বস্তু আপোনাক যদি দেউতাৰ কিবা হৈ নাযাব মা তেওঁ ধুনীয়াকৈ একদম য'ত যি চব চাইছে বুলি কৈছে আৰু চাই চাই তেওঁৰ মনটো প্ৰফুল্ল হৈছে তেওঁক যি মাতব তেওঁ যি মৃত্যু হ'ব এই ভাৱটো অহা নাই শংকৰ যে গেলি কিবা ক'ব অহা নাই তেওঁ তাতে দেখা পাই তেওঁৰ ইমান মনটো পবিত্ৰ হৈ গৈছে বুলি কৈছে এই ৰাম দেখিও মহন্ত হ'ব বিষয়ৰ সংগ ও ৰাম ঈশ্বৰৰ মায়া মোহন তৰ হবে খংগ আইহঁতি মনে মনে ভাবিছে এই যে মই ঈশ্বৰক দৰ্শন কৰিছোঁ ইয়াতো একলে আপোনাৰ মুনি নাই ঋষি নাই ভকতবৃন্দ আছে ভাগৱত পাঠ হৈও আছে কিছুমান জেগাত তেওঁ তাতে যে কৈছে ইমান মই পবিত্ৰ স্থানত আহিছোঁ মোক দেউতানী কিয় বেয়া ক'ব একবাৰ তেওঁ ভাবে মনত ভাৱটো আহে নহয় দে একো নহয় দে এনেকৈ কৈ তেওঁ আৰু আগবাঢ়ি যায় হে ৰাম সতী শংকৰৰ কেন দেখা বিপৰীত একে শৰীৰতে ভৈলা দুহন্ত মহিত অৰ্থাৎ এটা শৰীৰত দুটা মায়া বুলি কৈছে আমাৰ হয় না বাপসকল আমি মায়া থাকিলে কি হয় আমাৰ এৰবাক আকৌ নৰে দেউতাক আকৌ নৰলাক স্বামীকো নৰলাক বিষয় আসক্ত ভইলে আতিবদ্ধ হয় কেতিয়া আতিবদ্ধ হয় বিষয় আসক্ত ভইলে যেতিয়া আমি বিষ পান কৰি কৰি আমাৰ শৰীৰটো কি হয় পুৰি যায় তেতিয়া আমি কি হ'ম ভগৱানক পাম বুলি কৈছে আইহঁতেও আজি এনেকৈ শৰীৰটো পুৰি গেল অৰ্থাৎ পুৰি গেল তেওঁ কেনেকৈ স্বামীৰ কথা তেওঁ নুশুনলাক দেউতাকৰ যজ্ঞকো যাব লগা হ'ল গতিকে তেওঁ ভুল কৰলাক গতিকে আমাৰ যেতিয়া ধৰ্মটো নোহোৱা হৈ যাব আমি পাপৰ পিনে গতি কৰিম তেতিয়া প্ৰভু আমাৰ কি হয় মৃত্যুটো অনিবাৰ্য গোটেৰে তেতিয়া আমাৰ মৃত্যু হয় সেইকাৰণে কৈছে বিষয় আসক্ত ভইলে আতিবদ্ধ হয় না কথাটো আমি বিষয়ক কি কৰিব লাগে আসক্ত হ'ব লাগে আতিবদ্ধ হৈ অৰ্থাৎ এই যে বিষয়ত আছে অলপ আগতে কৈছোঁ মা আমি বিষয়ৰ পৰা এতিয়া আহিছোঁ না আজি আতিবদ্ধ মুঠা মাৰি লৈছে না আনা নাই আপুনি ছাগাল গৰু যি আছে বাদ দিছোঁ মুঠাটো আনিছোঁ যি আছে লগত আহিছে হয় না পালি পালোঁ নাপলি নাই এই বস্তুটো তেওঁ আতিবদ্ধ হৈ ভগৱানৰ ওচৰত অৰ্পণ কৰিছিল এই ৰাম সতীৰ আনন্দ দক্ষৰ যজ্ঞ দৰ্শনে নাহি শংকৰৰ ইচ্ছা ক্ৰোধ কৰি মনে সতীক নিৰোধ কৰিলন্ত বাৰম্বাৰ এই সতীও ক্ৰোধিলা নিজ স্বামীক পাৰ বিচাৰত নাহি দুসন্তৰ অভিমান এই ৰাম নিজ ব্ৰহ্ম ৰূপ দুয় ও বেদৰ মান চাওক কি কথা কৈছে যদিও আইহঁতিৰ দেহ ত্যাগ হ'ব এইটো বেদৰ কথা কৈছে তেওঁলোকৰ কেতিয়াও এৰাৰি নাই বুলি কৈছে
ইয়াৰ পিছত তেওঁ কি ঠিক বেলেগ ৰূপত কিবা পাব আমি নাজানো, প্ৰভুসকল পিছত ওলব। কিন্তু কি কৈছে, তেওঁলোকৰ বোলে কেতিয়াও এৰাৰি নাই বুলি কৈছে। তেওঁ পিতৃ যজ্ঞতে আছে আৰু এখেতে কিন্তু গৃহতে আছে, তথাপি তেওঁলোকৰ মনত এনেকুৱা ভাৱ আছে, তেওঁলোকৰ বেয়া ভাৱ নাই। সতী ঘূৰি আহিব প্ৰভুই ভাবি আছে, আৰু সতী ভাবি আছে প্ৰভুই মোক কেতিয়াও বেয়া আদৰ নকৰে গেলি, মই নমৰোঁ, আমি মৰিম বুলি আমি ভাবোঁ নেকি? এই যে ইয়াকে আহিছোঁ ভগৱানৰ কথা, মই যদি যাওঁতে ৰাস্তা পৰি মৰি থাকোঁ, আপোনালোকে কেতিয়াবা যদি কোনোবাই ভাল পাইছে মোক দুখ কৰিব, এই মানুহটো এনে যি হওক ভাল লাগিছিল, ভাগৱত পঢ়ব নাজানক কথা নাই, চলিটো ভাল আছিল দে, পটকৈ মৰলাক। যদি কোনোবাই বেয়া পাইছে ক'ব পটকৈ কি নাই, বাদ দি সেনেকুৱা মানুহ বাচি থাকিলে লাভ নহয়, হয় না মা? গুণ মাত্ৰ দুটা, হয় না বাপসকল? চবৰে গুণ দুটা, এটা ভাল এটা বেয়া গুণ। গতিকে সতীয়ে ভাবিছিলে কথাটোৱে, হয়তো মই ইপাৰ নহ'লে সিপাৰ, কিন্তু প্ৰভু ভগৱান মানে শংকৰে ভাবিছে সতীৰটো দেহা ত্যাগ হ'লে সতীৰটো মৃত্যু নহ'ব, কাৰণ এককালত দুৰ্গা, এককালত কালি মহাদেৱৰতো ভাৰ্যা, হয় না আমাৰ কথাটো? ঠিক তেনেকৈ ভাবি তেওঁ যাৰ কাৰণে বেছি তেওঁ কষ্ট কৰে। আমাৰ কিন্তু কি হ'ল, খেদি গেলা আপোনাক হওক মোকে হওক, গেলাখনে আমাৰ খেদি, তই মই নকওঁতে কিয় আহিবি, হয় না কথাটো? মোৰে বস্তু লৈ, মোৰে গাড়ী লৈ আহিছা, মোৰে ঘোঁৰা এনেকৈ লৈ আহিছা, তই মোৰ গৰু গাড়ী কিয় আহিবি উঠি, মোৰ সৰ্বমালা কিয় পিন্ধি আহিবি? কিন্তু তেওঁলোকে নধৰে, তেওঁলোকে নিৰ্বিকাৰ বুলি কৈছোঁ না, তেওঁলোকৰ বিকাৰ নাই, তেওঁলোকে প্ৰতিবাদী নকৰে, প্ৰতিকাৰ নকৰে। আমি কিন্তু প্ৰতিবাদী, হয় না মা? একাষাৰ যদি নাজানো দুই এষাৰ উল্টাকৈ কৈছোঁ, মই মোৰ কথা কৈছোঁ, মই নাজানিলেও বেছিকৈ কৈছোঁ, হয় না কথাটো? ঠিক তেনেকৈ আই সতীয়ে চাই আছে, এ ৰাম কেৱলে নিকাৰ মাত্ৰ নাহে হলে মায়াৰ বিলাসয়েতো ও বিষয়ৰ স্নেহ। কি ধুনীয়া কথা কৈছে। এটা লাড়ু আমাৰ, এটা লাড়ু বুলি কৈছে, মায়া এইটো, হয় না? লাড়ুটো আমাৰ যেতিয়া ভাঙি যায় তেতিয়া কি হয়, নোহোৱা হৈ যায়, হয় না বাপসকল? আমি কি হৈছে, বিষয়ত আবদ্ধ হৈ আছোঁ, স্নেহে বন্ধন কৰি ৰাখিছে আমাক। যেতিয়া আমাৰ মায়া নাই তেতিয়া আমাৰ কি হ'ব, দয়া নহ'ব, দয়া নহ'লে আমাৰ কি মৃত্যু হ'ব। আমি কেতিয়া মৃত্যু হয়, যেতিয়া আমাৰ মৰম নাথাকা হয় কাৰো প্ৰতি। মই একাষাৰ নাংমান দুই এষাৰ কথা প্ৰভু বেয়াটো নাপায়, মোৰ মাতৃ 23 বছৰ সৰহজ্জাত পৰি আছিল, 23 বছৰ, আপোনাৰ 2001 চনৰ পৰা 2023 চনক লৈ, মানে 99 চনৰ পৰা 23 বছৰ পৰি আছিল। মই নিজে যি পাইছোঁ সেইখিনি কৰিছিলোঁ। তথাপিতো মই আইক যেতিয়া আমি লৈ গৈছিলোঁ, মানে শেষৰ সময়ত মানুহে কৈছিল বাপৰে বাপ ইমান চাফাকৈ ৰাখছা, সেইটো মোক কোৱা নাই, ভগৱানে দিছিল কাৰণে কৰিছিলোঁ, মইতো নিজে কৰা নাই। কিন্তু 23 বছৰ সৰহজ্জাত কোনো মানুহ নাই, কিছুমান যোগী পৰি থকা আছে নেকি কওকচোন আপোনালোকে? 23 বছৰ আই মোৰ সজ্জাত পৰি, তথাপিতো আই ধুনীয়াকৈ দিছে। ঠিক তেনেকৈ যদি আমি মৰম কৰোঁ, আমি নিজৰ বুলি ভাবোঁ, শৰীৰটো যেনেকৈ যতন কৰিব আমি আনকো যতন কৰি ৰাখিব লাগে, হয় না মা? গতিকে সতী ভাবিছিল এনেকুৱা কথা, মোৰ যদি স্বামী নিজৰ, মোৰ পিতৃ নিজৰ, আৰু প্ৰভু মহাদেৱে ভাবিছিল মোৰ ভাৰ্যা যে দেহ বাহন কৰিব মই গম পাওঁ, কিন্তু পালেও তেওঁ মোৰ ওচৰত আহিব, কিন্তু বেলেগ ৰূপ ধৰিব। সেইকাৰণে আমাক ভাগৱতে কৈছে, আমি যে আৰু মনুষ্য হ'ম, আমাৰ এইটো আশা এৰবাৰ দিছে না বাপসকল? নকৈছে? আমি কি আৰু মনুষ্য হ'ম কোনোবাই গম পায় নেকি? পায় নাপায়, কিন্তু কিছুমানে গম পায় মাক, কিছুমানে গম পায়। তেওঁলোকৰ যাৰ 152 বছৰ, যাৰ 119 বছৰ, যাৰ 109 বছৰ, তেওঁলোকে ভগৱানক স্মৰণ কৰিছিল, তেওঁলোকে গম পায়। যেতিয়া তেওঁলোকে সেৱন কৰে, ভগৱানৰ নাম লৈ সেৱন কৰে, তেওঁলোকৰ যেতিয়া কেতিয়া মৃত্যু হ'ব তেওঁলোকে নিজে ক'ব পাৰিছিল। আপোনালোকে ভাবি চাওকচোন, পিতামহ ভীষ্মৰ ঈশ্বৰৰ মৃত্যু আছিল, তেওঁক কিমান শৰ মাৰিছিল কওক, আপোনালোকে নিজে গম পাইছিল। একডাল ৰুমত কৰিও জেগা নাই, সমস্ত শৰীৰৰ শৰ হৈ গৈছিল, তেওঁৰ কিন্তু মৃত্যু হোৱা নাছিল। পিতামহ ভীষ্মৰ মৃত্যু হৈছিল মানে নিজা ইচ্ছা মৃত্যু। তেনেকুৱা আমিতো হ'ব নোৱাৰোঁ। আমাৰ মাজত কোনোবা আছে এনেকুৱা মানৱ জাতি আছে কোনোবা, সেইজন ভগৱান স্বৰূপ, তেওঁ এতিয়াও আছে, যাৰ নাম চাৰা জীৱন থাকিব। ভাগৱতত যাৰ নাম আছে, সেই তাকেতো প্ৰভু মই সেইটো কৈছোঁ, সেইটো মহন্ত তেওঁলোক থাকিব। গতিকে সেই বস্তুটো মই ভাবিলে নহ'ব। মই ভাগৱতখন বস্তু মই নানানটা পাপ কৰিছোঁ, ইয়াতে পাপ খণ্ডন কৰিব, এইটো কোৱা নহ'ব। জানি কৰা পাপৰ কেতিয়াও
ক্ষমা নাই। নাজানি কৰে যদি কিবা পাপ আপোনাৰ ক্ষমা আছে, যদি জানি কৰিছে ক্ষমা নাই। গতিকে আমিতো জানি বহুত পাপ কষ্ট হয় না, কৰা নাই, বহুত কৰিছোঁ। আৰু কি হ'ল, ভগৱানে যেতিয়া জন্ম দিছিল একমাত্ৰ পাপ লিখিছিল কাক কওকচোন আপোনালোকে? একমাত্ৰ পাপ লিখিছিল এই নৰতনু জীৱন মানৱক খালি পাপ লিখিছিল, বাকী কাকো পাপ দিয়া নাই না দিছিল কওক? ছাগাল গৰু বাঘ তাৰপৰা পাপ আছে, হৰিণ, তেওঁলোকৰ জ্ঞান নাই, জ্ঞানটো নাই, তেওঁলোকে সেইকাৰণে আপোনাৰ ৰোৱা বস্তু খায়, মোৰ বস্তু খায়, তেওঁলোক খায়, চব খায়, হয় না কথাটো? গৃহস্থৰ প্ৰতিটো না নাখলীয় হয়, আমিতো শুই আছোঁ, তেওঁলোক কিয় খায়? তেওঁলোকৰ জ্ঞানটো নাই, জ্ঞান নাই। সেই জ্ঞানটো যে একমাত্ৰ মানৱক যদি দিছিল, আমি এনেকুৱা নৰতনু মানৱ জন্ম পাই জ্ঞান পাই আমি কিয় জ্ঞানে কাম কৰোঁ কওকচোন, হয় না? আমি দুই আষাৰ বেয়া কথা কৈ টানখিনি খেদ কৰি আমি ভগৱানৰ নাম লৈ খেদাত আমাৰ কি লছকান? আমাৰতো বহুত লাভ। গতিকে আমি ক'ব পাৰোঁ, কৰিব নোৱাৰোঁ, কিন্তু কৰিবৰ কাৰণে যত্ন কৰিব লাগে, হয় না? আমাৰ ক'তকৈ কৰিব লাগে, কৰাটো হ'বলৈ মেইন বুলি কৈছে। হেন জানি সাধা পৰ লকৰ সম্পদ, জানা মায়াময় ঘৰ ও বিষয় পদ। মায়া মই বুলি কৈছি, এই আমি য'ত বাস কৰিছোঁ মায়া জালত পৰি আছোঁ। মাকৰাবিলাক বিৰাট ভাল, এই যে মাকৰা আছে, মাকৰাই মানুহ বিৰাট সহায় কৰে। কোনোবা যে শত্ৰু আছে, আপোনাৰ ডাঙৰ এটা শিলৰ গুহা আছে, খেদি আছে মাৰবা, মাকৰাইটো বলে নৰে, সেই গুহাটোত তেওঁলোকে কৈছে এটা লগে লগে মাকৰা জাল বান্ধি এটা চানা এটা জন্ম দি দিছে। যিজন জ্ঞানী তেওঁতো মাকৰাৰ চানাটো মাৰি দিও নাযায়। কোনোবাই ক'ব দেখা পাইছোঁ, চকুদি ডাইৰেক্ট দেখছে, এই মাত্ৰ ফুৰকি গৈছে, মই দেখা পাইছোঁ। আৰু দুজনে কৈছে দে কি কৈ আছা ৱে, এইটো চানা ফুকাইছে, মাকৰা চানা আছে, তই কৰি কি মিছা কথা। গতিকে মাকৰা সৰু জীৱ হ'লে কি হ'ল, তেওঁলোকে মানুহক জীৱন বচায়, হয় না বাপসকল? আমি কিন্তু মানুহ এজন পৰি থাকিলে আমি কি কৰোঁ, যদি ভাল মানুহ পৰিছে, মহৎ গুণ মানে দেখাত ভাল দেখিছোঁ, উঠাই দিছোঁ। যদি কোনোবা এজন দেখাত বেয়া মানে মানুহজন ভাল, চৰিত্ৰটো বেয়া, খাদ্যখিনি বেয়া, তেওঁক আমি এৰি আহিছোঁ, আহিব নালাগে। যদি ভাল মানুহজনে সেইদিনাখন বেয়া বস্তু খাই পৰিছে, তেওঁকতো আপুনি উঠাই দিলে, বয়াজনক আপোনাক উঠাই দিলে কি লছকান আছে? তেওঁতো বয়া কেনেকৈ হ'ল? খাদ্যটো বেয়া, তেওঁতো মানুহটো ভাল, হয় না কথাটো? তাৰে মাজত কথা আছে। তেওঁক যদি আপুনি উঠাই দিবলৈ যায় কি হয়, তেওঁ যদি কেতিয়াবা আপোনাক একজন বেলেগ মানুহ চকুৰ ল'ব নহয়, হয় মানুহটো প্ৰত্যেক লিখাকৈ উঠি থাকে, তাৰ লগত লগ হৈছে নেকি খাবা, হয় না প্ৰভুসকল? এই মানুহৰ বেয়া কথা শুনাৰ কাৰণে আমি কিছুমান মানুহে কিছুমান দেখা কৰ্ম কৰিব নোৱাৰোঁ, হয় না আইসকল? আমি নিজে জানো কৰিব পাৰোঁ, কিন্তু নকৰোঁ। নকৰাৰ কাৰণটো এটাই আছে, তাৰমানে বেলেগে আমাক বাধা কৰে, এইকাৰণে কৰিব নোৱাৰোঁ আমি। এ হেন জানি সাধা পৰ লোকৰ সম্পদ, জানা মায়া ময় ঘৰ বিষয় পদ, এৰা মৃত্যু ভাৰ্যা পুত্ৰ ছয় ও সবে দুৰ্য প্ৰায়, এ ৰাম পুৰুষ হবৰ আয় সবে সমুদায়। মইতো অলপ পুৰুষ বুলি, পুৰুষ মাত্ৰ একমাত্ৰ কা ভগৱান কৃষ্ণ, আৰু কৃষ্ণৰ যিবিলাক পাৰিষদ এই প্ৰভুৰ বাপে কৈছে মোক এতিয়া, হয় না প্ৰভু? এই বোলে পুৰুষ, তেওঁলোকেহে বোলে যদি জন্ম ল'ব পাৰে, এই জন্মটো তেওঁলোকে পাব, আমি নাপাওঁ। আমি 84 লক্ষ কোটি বাৰ আমি গণমানুহ লেখন উৰিব পাৰিম নেকি? কাইবা 84 লক্ষ কোটি বাৰ আমি তেনেকুৱা জন্মিব লাগে, জন্মি মানুহ জন্ম পাইছোঁ, পাই কিন্তু মানৱৰ কাম কৰা নাই, কৰ্মবিল কৰি আছোঁ চব দানৱ কৰে। মই নিজকে কৈছোঁ মই এটা মহাৰাক্য, মই চব বস্তু খাওঁ, যেনেকৈ আমি জীৱ হত্যা কৰি খাওঁ, হয় না বাপ? আৰু কিবা খাব লাগে নেকি? কিন্তু বাদ দিম লাহে লাহে। কেনেকৈ বাদ দিম? একলে বাদ দিব নোৱাৰে আপুনি। অসুৰ আছে ভিতৰত, আছে না বাবা অসুৰ? অসুৰ খাই আছে, চবচে একমাত্ৰ অসুৰ হ'ল চকু দুটা। ই অসুৰে দেখে দেই, লোভৰ ভাণ্ডাৰ খাই জানো আপোনালোকে? ৰাক্য খাই চবচে, এই দুটা ৰাক্য বিৰাট চেন পায়, হয় না নহয়? এইখন হ'ল সদৰ ভাণ্ডাৰ, জিভা কচি যাব, কিন্তু যেতিয়া লাহে লাহে নহ'ব কচি যাব, তাৰ সত্য ক'ত যাব? এই দুখন কি হ'ল? শব্দৰ ভাণ্ডাৰ।
ই খালি কুকথাত চলে ভালটো কাৰো দেখা নাপায় মানে নুশুনে কাৰো খালি বেয়াটোহে শুনে শুনছে ভাল কিন্তু কৈছে বেয়াকৈ হয় না মা ভাল কাই কওকচোন ভাল কাই কৰে একমাত্ৰ ভাল কৰে সেইজনে যিজন দেহাত্মা আৰু পৰমাত্মাৰ লগত থাকে জীৱ আত্মা যাৰ পৰমাত্মাৰ লগত থাকে সেইজনে ভাল বুলি কৈছে আৰু সেইজনক আমাক যদি পূজা কৰোঁ আমি তেওঁক যদি আমি সেৱা কৰোঁ আমাক বেলেগো নালাগে বুলি কৈছে আমি কোনো যাগ যজ্ঞ কৰিব নালাগে একমাত্ৰ যদি আমি কৃষ্ণৰ নাম গুণ ল'ব পাৰোঁ গোটেই এৰাম চোৰে গৃহস্থৰ ঘৰ চুৰি কৰে নজানে গৃহস্থ হবে সৰ্বচক চোৰে যেতিয়া চুৰ কৰে গৃহস্থৰ কি সমস্ত বস্তু নিব পাৰে নেকি পাৰে নৰে হয় না নৰে আমাৰে লৈ গৈছিল একবাৰ বিয়াৰ 7 বছৰ পাছত গোটেইখিনি লৈ গৈছিল কাঞ্চেল বহুত মই কৈছোঁ কাম নালাগে যা নিছে সিয়ে দিব চব দিছে ভগৱানে বেছি আছিল কমকৈ আনিছোঁ চব দিছে গতিকে চোৰে যেতিয়া বস্তু নে আমি যখন সৰ্বস্ব লৈ গৈছে ক'ব নালাগে সৰ্বস্ব জীৱনটো চোৰে নিব পাৰে নহয় সৰ্বস্ব কেতিয়া নাই যেতিয়া আপোনাক চোৰে মাৰি থৈ যাব হয় না মা তেতিয়া আপোনাৰ সৰ্বস্ব নাই সৰ্বস্ব নিব নোৱাৰে সৰ্বস্ব কেতিয়া নাই যেতিয়া এই জীৱটো নোহোৱা হৈ যায় তেতিয়াহে সৰ্বস্ব যায় তেওঁলোকে আমাৰ হাতৰ মল লৈ গৈছে যদি আমি বাচি থাকোঁ আমাৰ কেতিয়াবা আৰু হ'ব এৰাম ও নীলেখে জানয় মৰ চুৰি ভৈল ঘৰ সেহীনয় পুত্ৰ ভাৰ যা চুৰ পতন্তৰ স্কন্ধ বা খব নাচ আয়ু কহৰক অৰাম প্ৰতিদিনে তুত ছয় পুৰুষে নজানয় আমাক চোৰে কেতিয়া নেই কওকচোন আপোনালোকে সাজবাখনৰ কথাটো ক'লোঁ এইটো নহয় চোৰে কেতিয়া নেই আমাৰ যেতিয়া আয়ুটো নোহোৱা হৈ থাকে আমাৰ আয়ুটো কি হয় চোৰে লৰদৰে যায় কিয় যায় আমাৰ ইয়াত কৈছে ভাৰজা বুলি কৈছে 25ৰ পৰা 30ৰ মই কমে ক'লোঁ হয় না মা এইটো ভাৰজাই লৈ গ'ল মায়াত পৰি গ'লোঁ এটা কিবা ভগৱানে জন্ম দিলে তাৰ প্ৰতি মায়া হ'ল কাৰ লৈ গ'ল পুত্ৰই লৈ গ'ল পুত্ৰৰ পিছত কাৰ জন্ম হ'ল নাতিৰ নহয় মা বোৱাৰী আনিব লাগিব বোৱাৰী মায়াত পৰলোঁ বোৱাৰীৰ পাছত নাতিৰ এই মায়াই আমাক কি কৰিছে আয়ুসটো আমাৰ কমাই আমাক বুঢ়া কৰি পেলাইছে আয়ুস কমাইছে আমাক তাহো সেইবুলি আমি কোৱা নাই পুত্ৰ ল'ৰা ছোৱালী গোটেই বেয়া চবৰে ভাল একদিনটো আমি এনে আছিলোঁ আমাৰো হ'ব এই দুনীয়াখনে এনেকুৱা যা যেনেকুৱা কৰ্ম তেনেকুৱা ফল আমি বিচৰিব নালাগে কোনো নালাগব আপোনালোকে প্ৰমাণ চাওকচোন কোনোবাই পাৰব নেকি ক'বা যদি অমিতা গছ এডাল ৰুইছে আজি 6 মাহ পাছত কি লাগব গাছত অমিতা লাগব সৰু হ'ব পাৰে বেলেগ নালাগে হয় না মা গতিকে আমি তাকে আমি যেনেকুৱা ফল বিচাৰোঁ তেনেকুৱা ফল পাম আমি অৰ্থাৎ আমাৰ কৰ্মৰ ফল কিছুমান ভকত এতিয়াও আছে তেওঁলোকে ক'ব পাৰে মই কালি এনেকুৱা কাম কৰিছোঁ মই 15 দিনৰ কাৰণে মোৰ ভক্তি হৈ গৈছে মানে আয়ুস হৈ গৈছে এইটো কথা সত্য তেওঁ গম পায় তাৰমানে কিন্তু আমি ক'ব নোৱাৰোঁ মই নোৱাৰোঁ কিয় মই ৰাতিপুৱা মিছা ক'ব লাগিব কাৰণ মোৰ কৰ্মটোৱে মিছা হয় না মা মিছা মই ভাত খাব পৰা নাই গতিকে সেইকাৰণে কৈছোঁ আমি সত্যত কেনেকৈ পাম এই যে সৎসংগ আছোঁ এই সংগত পাম ঠিক তেনেকৈ প্ৰভু ভগৱন্তৰ ওচৰত এই যজ্ঞত মাহঁতে কৈছিল এই আমি ল'ৰা ছোৱালীৰ কাৰণে আমি বুঢ়া হৈ গৈছোঁ বুলি কৈছিল মায়াত গতিকে আজি মই এই যজ্ঞত আহি মই আৰু ভাবা নাই মই যে মৰিম এইটো মোৰ কথা নাই মই আজি আৰু একোৱে ভাবা নাই বুলি কৈছোঁ এৰাম ও বিষয় সুখৰয়েহে ও মত প্ৰয়োজন ও হে
নজানি চিন্তা হবে এৰাই পায় বিষয়ে বোলে এই সুখ লৈ আমি যাব লাগিব গতিকে চিন্তা কৰিব হাক দিছে এতিয়া ভগৱানক পূজা কৰা লাহে লাহে আৰু যাব লাগে য'ত নেই প্ৰভুই হয়না মা কষ্টটো গোটেই খাব লাগিব জীৱটো যেতিয়া ওলাই যায় পাছততো মিছা কথা অমুক কৰিব পাছততো খাই চাব নৰয় এই যি কষ্ট খাই আছোঁ আজি এইটোহে আমাৰ কষ্ট আমাক যাৰ পাছত খাই দেখা নাপায় গতিকে আমি যাৰ কাৰণে গোটেই বস্তুত কোনোবাৰ আগত কোনোবাৰ ঠিক তেনেকুৱা তেওঁলোকে মহৎ মানুহ তেওঁলোকে মানুহক গম পায় তেওঁ কৈছিল বাবা মোৰ কিন্তু মৃত্যু হ'ব মই বেছি নাথাকোঁ সেই মানুহটো মৰি গৈছে আৰু মই আজি এটা কথা লাষ্টৰ কমিতা নকওঁ এইগিলা নালাগে ক'বা এ ৰাম নাহি আন ৰক্ষণ কৃষ্ণৰ পদবিনে একান্ত হৰণে যেবে নুপুজয় মনে যদি কৃষ্ণক একান্ত মনেৰে পূজা কৰিব নোৱাৰে তেনেহ'লে মনৰ কি হয় ৰক্ষণ নাই স্থিৰ নাই বুলি কৈছে অস্থিৰ চবচে আমাৰ শৰীৰত থকা অস্থিৰ কা কওকচোন চবচে একদম বেছি অস্থিৰটো মন এই দিল্লী এই বোম্বাই এই গুৱাহাটী সেই মনক ধৰি কাৰ ৰাখছে কওকচোন মা সেই মনটোক ধৰি কাৰ ৰাখছে সেই অস্থিৰ মনটোক ধৰি কাৰ ৰাখছে বান্ধি কাৰ ৰাখছে মনটোক সেই মনটো আছে বিবেক য'ত ভগৱান কৃষ্ণই জীৱ আছে সেই জীৱটো থকাৰ কাৰণে কৃষ্ণৰ কাৰণেহে তেওঁ বাচি আছে মায়াই একো কৰিব নোৱাৰে আমাক কৰিব পৰা কাৰে বিবেকে পাৰে আৰু য'ত আমি ভগৱানক কৃষ্ণক পাওঁ বুলি কৈছে এ ৰাম কৃষ্ণ পদ পংকজৰ স্বৰূপ মোহ চপল এ ৰাম যত দেহ গেহ তাতে অৰ্পিল সকল সমস্ত দেহটো কি হ'ল আমি অৰ্পণ কৰিলোঁ বুলি তাতে এ ৰাম নমো হৰি হৰ ব্ৰহ্মা এহি নিৰাকাৰ এ চাৰিবিধ সৃষ্টিয়ে বিহাৰ ভৈলা যাৰ নমো নিৰঞ্জন হৰব মায়াৰ অতীত অ ৰাম ঘোষীয় মাধৱ হবে হয়ায়ানম দিত হৰি ৰাম ও হৰি ৰাম ও ৰাম 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ